আৰু মই অনিল কাপুৰৰ লগত প্ৰায় 22 মিনিট মান মই কথা পাতিছিলো ক্ৰাইম পেট্ৰলতো আপুনি অভিনয় কৰিছে গতিকে সেই বিষয়ে অলপ আমাক জনাব মই একেলগে ডাবিং কৰিলো হেৰিৰ লগত আমিৰ খানৰ লগত ল'ৰা ছোৱালী বিলাকে মাক দেউতাকক পাপা মাম্মি বা তেনেকুৱা ধৰণৰ সম্বোধন কৰে মোৰ অকমান বেয়া লাগিছিলে আৰু তেতিয়াৰ পৰা মই ভাবিলো যে নহয় আমি ভৱিষ্যতে যদি বলিউডত আপুনি অভিনয় কৰিবলৈ সুযোগ পায় কোনগৰাকী অভিনেতাৰ লগত আপুনি অভিনয় কৰিব বিচাৰিছে বৰ ডাঙৰ সদ্যহতে আমাৰ অসমত অসমীয়া ভাষাক লৈ যিটো প্ৰব্লেম ক্ৰিয়েট হৈ আছে মই কওঁ নমস্কাৰ আপোনালোকে চাই আছে ছ'চিয়েল মিডিয়া জাৰ্নেলিজমৰ বিশেষ অনুষ্ঠান যিসকল অসমীয়াই অসমৰ বা বহিৰাজ্যত গৈ অসমীয়া কলা সংস্কৃতি ধৰি ৰাখিছে আমি এই অনুষ্ঠান যোগে তেখেতসকলক আপোনালোকৰ মাজত পৰিচয় কৰাই যাম আজি আমাৰ মাজত তেনেগৰাকী ব্যক্তি উপস্থিত আছে যি নেকি মুম্বাইত আহি সেই অসমীয়া সংস্কৃতি ধৰি ৰাখিছে আজি আমি আপোনাক তেখেতসকলৰ মাজত পৰিচয় কৰাই দিম তেখেতৰ নাম হৈছে সৈয়দ আফজল আলী ডাঙৰীয়া আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো নমস্কাৰ নমস্কাৰ অনুগ্ৰহ কৰি আপুনি আমাৰ দৰ্শকসকলক জনাব আপুনি কি সূত্ৰে মুম্বাইলৈ আহিছিলে আৰু অসমত আপোনাৰ ঠিকনা ক'ত ধন্যবাদ ছ'চিয়েল মিডিয়া জাৰ্নেলিজমৰ 24 সমূহ কৰ্মকৰ্তালৈ মোৰ ধন্যবাদ থাকিল মোৰ ঘৰ জাগিৰোডৰ সমীপৰ টোপাতলিত মই কৰ্মসূত্ৰে মুম্বাইলৈ 1988 চনতে আহিছিলোঁ তাৰপিছত বহু বছৰ আগতে মই অসমত কেইবাখনো অসমীয়া ধাৰাবাহিক হওক ছবি হওক মই বহুত কাম কৰিছিলোঁ কৰ্মসূত্ৰে যেতিয়া মই মুম্বাইলৈ আহিলোঁ আহি দেখিলোঁ যে আমাৰ ইয়াত বহুতো সৰু সৰু ল'ৰা ছোৱালীবিলাকে মাক দেউতাকক পাপা মাম্মি বা তেনেকুৱা ধৰণৰ সম্বোধন কৰে মোৰ অকমান বেয়া লাগিছিলে আৰু তেতিয়াৰ পৰা মই ভাবিলোঁ যে নহয় আমি অকমান নাটকৰ জৰিয়তে হওক বা তেনেকুৱা অকমান কালচাৰেল দিশটোৰেই সেই ল'ৰা ছোৱালীবিলাকক আমাৰ অসমীয়া ভাষাটো প্ৰসাৰ কৰিবৰ বাবে মই এই এখন মানে নাটকৰ জৰিয়তে এই কামটো প্ৰসাৰ কৰিম বুলি মই ভাবি লৈ 2016 চনত অসম এছ'চিয়েশ্যনৰ বেনাৰত মই এখনি পূৰ্ণাংগ সামাজিক নাটক মই কৰিবলৈ লওঁ হেমন্ত দত্তৰ অঘৰী অঞ্জনা তাৰপিছত মই দ্বিতীয়বাৰৰ প্ৰস্তুতি আমি হাতত লওঁ 2022 চনত প্ৰয়াত নগেন নাথ দেৱৰ ধৰ্মপত্নী ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হওঁ মই তাৰপিছত আকৌ ৰাইজৰ মৰমৰ বাবে মই মোৰ ৰাইজৰ বিপুল দাবীত আকৌ মই ভ্ৰাম্যমানৰ আৰ্হিত তৃতীয়খন অসমীয়া পূৰ্ণাংগ সামাজিক নাট এখন মই হাতত লৈছোঁ যিখনৰ নাম হ'ল নাহৰ ফুলে নুখুৱাই আৰু সেইখন নাটকৰ ৰচক হ'ল তপন পাঠক ডাঙৰীয়া আজি সেই প্ৰস্তুতিটো লৈ আমি অসম ভৱনৰ বাকৰিতেই আখৰা আমি আৰম্ভ কৰি আছোঁ অসমীয়া আপুনি কিহত কি চৰিত্ৰত কাম কৰিছিলে আৰু আপুনি কি ছবিত কৰিছিলে বা ধাৰাবাহিকত কৰিছিলে অলপ বৰ সুন্দৰ কথা মই প্ৰথম ধাৰাবাহিক এটা সময়ত গুৱাহাটী দূৰদৰ্শনত ৰং চেনেলেই হওক বা অন্যান্য চেনেলবিলাক য'ত আছিলে 7:30 বজাত মোৰ সদায় চলিছিলে মোৰ ধাৰাবাহিক সদায় চলিছে এই সংসাৰ আমাৰ সংসাৰ জোনাক আইতা এনেকুৱা ধৰণৰ কেইখনমান কণ্টিনিউ অসমীয়া ধাৰাবাহিক সঘনাই চলিছিলে তাৰপিছতেই মই সুবিধা পাওঁ অসমীয়া বোলছবি বহাগৰ দুপৰীয়াত এটা মই চৰিত্ৰ কৰিবলৈ তেতিয়া মই সঁচাই নিজেই মই গৌৰৱ অনুভৱ কৰিছিলোঁ মোৰ নিচিনা ব্যক্তি এজনে যে তেনেকৈ এখন পূৰ্ণাংগ দৈৰ্ঘ্য চিনেমাত মই এটা চৰিত্ৰ কৰিবলৈ পাইছিলোঁ কেনেকুৱাকৈ আগবাঢ়ি গৈ আছিলোঁ যে আমি শুনিব পাৰিছোঁ আপুনি ছনীৰ আপোনাৰ এটা জনপ্ৰিয় ধাৰাবাহিক ক্ৰাইম পেট্ৰলতো আপুনি অভিনয় কৰিছে গতিকে সেই বিষয়ে অলপ আমাক জনাবচোন বৰ সুন্দৰ কথা যেতিয়া ছনীৰ ফালৰ পৰা মোলৈ এটা ফোন আহিছিলে মই তেতিয়া ব্যৱসায়িক কামত অকণমান ব্যস্ত আছিলোঁ যে মোক ক'লে যে আমি ছনীৰ ফালৰ পৰা ফোন কৰিছোঁ আমাক ক্ৰাইম পেট্ৰলত আপোনাক কাষ্টিং কৰা হৈছে মই অকণমান হতভম্ব হৈ পৰিছিলোঁ মই ভবাই নাছিলোঁ যে ছনীৰ নিচিনা প্লেটফৰ্ম থকা এখন চেনেলে মোক ইনভাইট কৰিব যা নহওক তেওঁলোকৰ ইনভাইট শুনি মই সুধিলোঁ যে কেনেকুৱা ধৰণৰ কাষ্টিং কৰিছে মোক গোটেইখিনি ক'লে যে কষ্টিউমখিনি লৈ মোক তেনেকৈ এটা ডেটত মোক মাতি পঠিয়ালে আৰু মই গৈ আন্ধেৰীৰ ওচৰত মাদাৰলেণ্ড বুলি ঠাইডোখৰ আছে তাত গৈ মই শ্বুট কৰি আহিছিলোঁ আৰু যেতিয়া মানে নিজকে নিজে ক্ৰাইম পেট্ৰলত কৰিব পাই মই নিজে অকণমান গৌৰৱ অনুভৱ কৰিছিলোঁ যা নহওক তেনেকেই কৰি গৈ আছিলোঁ
চৰিত্ৰটো কি আছিলে আপোনাৰ? চৰিত্ৰটো আছিলে এটা মোৰ মিনিষ্টাৰৰ কেৰেক্টাৰ এটা আছিলে। ভৱিষ্যতে যদি বলিউডত আপুনি অভিনয় কৰিবলৈ সুযোগ পায়, কোনগৰাকী অভিনেতাৰ লগত আপুনি অভিনয় কৰিব বিচাৰিছে? বৰ ডাঙৰ কথা সুধিলে আপুনি। যা নহওক, সেইখিনি কথা সোধাৰ লগে লগে আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ মই। আচলতে বলিউডৰ আৰ্টিষ্ট মই ক'বলৈ গ'লে মই অনিল কাপুৰক মই খুবেই ভাল পাওঁ। তেওঁৰ অভিনয় একদম নেচাৰেল। আৰু নানা পাটেকাৰ, এই দুজনৰ অভিনয় মই খুব ভাল পাওঁ। মোৰ এটা আশা আছে, ড্ৰিম এটা আছে যে যদি কেতিয়াবা মই নানা পাটেকাৰ বা অনিল কাপুৰৰ লগত কেতিয়াবা এটা সৰু চৰিত্ৰ হ'লেও যাতে কৰিব পাওঁ, সেইটো এটা মোৰ খুব আশা আছে। আৰু মোৰ দৃঢ় বিশ্বাস এদিন নহয় এদিন মুম্বাই থকা সময়ছোৱাত মই তেনেকুৱা এটা অভিনয়ৰ সুবিধা এটা ল'ম বুলি মই ভাবি আছো। ভগৱানে আপোনাৰ আশা পূৰ্ণ কৰক। ধন্যবাদ। তাৰ পৰা আপুনি ইমান দিন মুম্বাইত আছে, হয়, বলিউডৰ অভিনেতা অভিনেত্ৰীক আপুনি লগ পাইছে? পাইছো। সেইটো মানে এটা সময়ত মই এদিন বহু বছৰ আগত মই গেটৱে অফ ইণ্ডিয়াত মই ফুৰিবলৈ গৈছিলোঁ। যাওঁতে হঠাৎ মই দেখিলোঁ, আৰু মোৰ ভাগ্যও মানে যিজনক মই ভাল পাওঁ সেইজনকে মই তাত লগ পাই গৈছিলোঁ। অনিল কাপুৰ আৰু অনুপম খেৰত মই লগ পাইছিলোঁ মই তাত। আৰু মই অনিল কাপুৰৰ লগত প্ৰায় 22 মিনিটমান মই কথা পাতিছিলোঁ তেওঁৰ লগত। আৰু তেওঁ মোৰ লগত বৰ ধুনীয়াকৈ কথা পাতিছিলে। কথা পতাৰ পিছত তেওঁলোকৰ লগত সেইখিনি তেনেকৈ পাৰ হৈ গৈছিল। লাষ্টত মই ধৰ্মেন্দ্ৰৰ লগত কথা পাতিছোঁ, জয়াৰ লগত মই কথা পাতিছোঁ। তাৰপিছত মাজতে মই একেলগে ডাবিং কৰিলোঁ হেৰিৰ লগত, আমিৰ খানৰ লগত। তেনেকুৱাকৈ মই লগ পাইছোঁ। আপোনাৰ পৰা জানিব বিচাৰিম, ভৱিষ্যতে আপোনাৰ পৰিকল্পনা কি আছে এই ক্ষেত্ৰত, অভিনয় ক্ষেত্ৰখনত? মই এটা প্লেনিং কৰি আছোঁ। মই নিজাববীয়াকৈ মোৰ প্ৰয়োজনেৰে মই এখন অসমীয়া ছবি এখন ল'ম হাতত। অলৰেডি মই তাৰ স্ক্ৰিপ্ট লিখিলোঁ। মই নামটো মই আজি আপোনাৰ সন্মুখত SMJ24 সন্মুখত মই আজি প্ৰথমবাৰৰ কাৰণে কৈ আছোঁ। মোৰ চিনেমাখনৰ নাম হ'ব সন্তান। মই অলৰেডি স্ক্ৰিপ্ট লিখি পেলাইছোঁ, আৰু ইনফৰ্মেলি মই মোৰ মনেৰে মই কিছুমান কাষ্টিঙো কৰি ৰাখিছোঁ চিনেমাখনৰ। সেইখন মই 2027ত মষ্ট প্ৰবেবলি মই আৰম্ভ কৰিম সেইখন। খুব সুন্দৰ কথা এটা আমি জানিব পাৰিম। ধন্যবাদ। আপুনি আমাৰ যোগেদি অসমবাসীক কিবা ক'ব বিচাৰিবনে? প্ৰথমতে মই আকৌ SMJ24 কৰ্মকৰ্তালৈ লগতে আপোনাকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ইমান দূৰৰ পৰা আহি আপোনালোকে মোৰ এটা ইণ্টাৰভিউ আপোনালোকে ল'লে, তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি SMJ24 চেনেলৰ যোগেৰে মই আপোনালোক অসমবাসীক মই এটা বিনম্ৰ অনুৰোধ কৰোঁ। সদ্যহতে আমাৰ অসমত অসমীয়া ভাষাক লৈ যিটো প্ৰব্লেম ক্ৰিয়েট হৈ আছে, মই কওঁ যে সমূহ অসমবাসীয়ে অকণমান অসমীয়া ভাষাটোৰ ওপৰত নজৰ বা হাত ফুৰালে মই খুব ভাল পাম। আৰু অসমৰ সদ্যহতে ভাষাক লৈ বহুত বিপৰ্যয় দেখা দিছে, যাক লৈ যিটো কাৰণত আমি এতিয়া সেইটো বিষয়ক লৈ অকণমান দৌৰি আছোঁ। আৰু সদ্যহতে আমি আচলতে অসম সাহিত্য সভা মুম্বাই স্বৰ্ণ শাখা বুলি এটা আমাৰ মুম্বাইত আমাৰ অসম সাহিত্য সভাৰ ব্ৰাঞ্চ এটাও আছে। মই তাত এক্সিকিউটিভ মেম্বাৰ। আমি সেইটোৰ জৰিয়তেও অসমীয়া ভাষাটো বিকাশ কৰিবৰ কাৰণেও আমি কিছুমান অনলাইন মানে মুম্বাই বা তেনেকুৱা অনলাইনত যাৰ বাহিৰত থকা ল'ৰা ছোৱালীবিলাকক আমি একদম প্ৰাইমাৰী কখৰ পৰা আমি শিকোৱাৰ পদ্ধতিও আমাৰ তেনেকৈ আছে। গতিকে আমি অসমবাসী ৰাইজক মই বিনম্ৰভাৱে পুনৰবাৰ অনুৰোধ কৰিম, সমূহ ৰাইজে যাতে অসমীয়া ভাষাটোৰ ওপৰত অকণমান মনোযোগ দিয়ে, বা অসমীয়া ভাষাটো বিকাশৰ ক্ষেত্ৰত যাতে সকলোৱে মনোযোগ দিয়ে। মই সেইটোৱে কৈ মোৰ বক্তব্য আপোনালোকৰ সন্মুখত শেষ কৰিব বিচাৰিছোঁ। ঠিক আছে, ধন্যবাদ ডাঙৰীয়া। আপুনি বহুতখিনি আমাৰ মূল্যৱান সময় আমাক দিলে। ধন্যবাদ। বাকী আপোনাৰ যিখিনি ভৱিষ্যতৰ পৰিকল্পনা আছে সকলো সফল হওক, তাৰিখ কামনা কৰিলোঁ। নিশ্চয়, ধন্যবাদ।